4 তাৰিখৰ দিনাখন অসম চৰকাৰৰ কেবিনেট বৈঠক হৈ যায়। এই কেবিনেট বৈঠকত বঞ্চিত শিক্ষকসকলৰ বিষয়ে কোনো উত্থাপন নহ'ল। গতিকে আপোনালোকক সেই কেবিনেটৰ বৈঠকত হোৱা ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। এটা কেবিনেটত আজি এটা বিশেষ সিদ্ধান্ত লোৱা হৈছে, যিটো আপোনালোকক মই জনাব খুজিছোঁ যে আমাৰ অসমৰ যিবিলাক মথাউৰি আছে, সেই মথাউৰিবিলাকৰ বহুতবিলাক এজিং, অৰ্থাৎ বহুত সময় আগতে নিৰ্মাণ কৰা মথাউৰি, আৰু বিভিন্ন সময়ত মথাউৰিবিলাকত আৰ্থ কাটিং হয়, সৰু সৰুকৈ পানী নিগৰি থাকে, আৰু সময়ত আমি গম নোপোৱা বাবে তৎক্ষণিক ব্যৱস্থা ল'ব নোৱাৰোঁ, আৰু এটা সময়ত মথাউৰিবিলাক ব্ৰিজ হৈ যায়। আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে প্ৰতি 10-12 কিলোমিটাৰ মথাউৰিত আমি এটা যুৱ বাহিনী গঠন কৰিম, 15জন ডেকা ল'ৰা। এই 15জন ডেকা ল'ৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব, আৰু এই ডেকা ল'ৰাকেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছোঁ, যে এটা মথাউৰি কমিটিত 10ৰ পৰা 15জন ল'ৰা থাকিব, যুৱক থাকিব। 8 বা 12 কিলোমিটাৰ মথাউৰি তেওঁলোকে পৰ্যবেক্ষণ কৰিব। স্থানীয় জলসম্পদ বিভাগৰ অভিযন্তাজনে নিৰীক্ষণ কৰিব, আৰু এই ডেকা ল'ৰাখিনিক আমি গামবুটছ, টৰ্চ লাইট, ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম, আৰু খৰতকীয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক আমি জিঅ' বেগ, কোৰ, বিভিন্ন যিবিলাক পৰ্কুপাইন, যিবিলাক এমুনেশ্যন, যিবিলাক ফ্লাড ফাইটিং মেটেৰিয়েলছ, সেইবিলাক আমি দিম। আৰু এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱক হ'ব, স্বেচ্ছাসেৱী হ'ব। অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ, তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে। আৰু যিকেইজন যুৱ বন্ধুৱে এই কামত আমাক সহযোগিতা কৰিব, অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত তেওঁলোকক একোখন কৃতজ্ঞতাৰ পত্ৰ বিতৰণ কৰা হ'ব। আকৌ এবাৰ কৈ দিছোঁ যে 8ৰ পৰা 12 কিলোমিটাৰ মথাউৰি চাবৰ কাৰণে 10ৰ পৰা 15জন যুৱকক লৈ এটা মথাউৰি কমিটি নিৰ্মাণ কৰা হ'ব। এই মথাউৰি কমিটিটোৱে এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে কাম কৰিব। মথাউৰি কমিটিৰ সদস্যসকলক আমি গামবুটছ, টৰ্চ লাইট, ৰেইনকোটছ এই ধৰণৰ সামগ্ৰীসমূহ যোগান ধৰিম, আৰু ফ্লাড ফাইটিং কিছু জিঅ' বেগছ, কোৰ, পাৰ্কুপাইন এই ধৰণৰ যিবিলাক আমি তৎকালে মথাউৰিটো বচাব পাৰোঁ, যেতিয়ালৈকে ডিপাৰ্টমেণ্টৰ সুবিধা আহি নপৰে, এই সামগ্ৰীবিলাকো আমি তেখেতসকলক দিম। আৰু শেষত আমি গৈ অক্টোবৰ মাহত যেতিয়া আমি বানপানীৰ ছেশ্যন কমপ্লিট হৈ যাব, তেওঁলোকক আমি একোখন কৃতজ্ঞতা পত্ৰ দিম, আৰু প্ৰয়োজন অনুসৰি স্থানীয় বিধায়কসকলে তেওঁলোকক ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনাব পাৰিব। অসমৰ বান নিয়ন্ত্ৰণ বিভাগত মই ভাবোঁ যে ই আমাক বহুত সহায় কৰিব। শিক্ষকসকলৰ পদপাদীকৰণৰ বিষয়ে খবৰ পাই থাকিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু কমেণ্ট, লাইক কৰি দিব।